ৰাস পূৰ্ণিমা আহি আছে। শৰৎ ঋতুৰ পূৰ্ণিমাত ৰাস পালন কৰা হয়। এই দিনটো অতি শুভ আৰু গুৰুত্বপূৰ্ণ বুলি মনা গৈছে। এই দিনটোত ৰাধা কৃষ্ণক আৰাধনা কৰা হয়। যিসকল লোকে এই দিনটোত ৰাধা কৃষ্ণক আৰাধনা কৰে তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে। এইবাৰ ৰাস পূৰ্ণিমা পৰিছে 5 নৱেম্বৰ তাৰিখে। এই বিশেষ দিনটোত জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আৰু জ্যোতিষবিদসকলেও কৈছে যে 6 ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিশেষ উপহাৰ লৈ আহিছে বা বিশেষ উপহাৰ কঢ়িয়াই লৈ আহিছে, যাৰ ফলত এই 6 ৰাশি জাতক জাতিকাসকলৰ কপাল ফুলিবলৈ গৈ আছে। তেওঁলোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। সকলো দিশতে তেওঁলোকৰ উন্নতি হ'বলৈ গৈ আছে। 5 নৱেম্বৰত ৰাজ্যজুৰি পালন কৰা হ'ব ৰাস পূৰ্ণিমা। আহক তেনেহ'লে এই 6 ৰাশিৰ বিষয়ে আজি ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আহক বেছি দেৰি নকৰোঁ। 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ উল্লেখযোগ্য লাভ আৰু বিশেষ আশীৰ্বাদ লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰ্থিকভাৱে আপোনালোক শক্তিশালী হৈ পৰিব বা আৰ্থিক অৱস্থা আপোনালোকৰ উন্নত হৈ পৰিব। আপোনালোকৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব আৰু লগতে উচ্চ লক্ষণ আপোনালোকৰ দেখিবলৈ পোৱা যাব। লগতে কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাস পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকে সহযোগিতাও অৰ্জন কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত থাকোঁতে আনন্দময়ভাৱে থাকিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। তেওঁলোকৰ পৰা সহযোগিতাও লাভ কৰিব পাৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই ৰাস পূৰ্ণিমা অতিশয় গুৰুত্বপূৰ্ণ। আপোনালোকে যদি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে, যিমান চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ এটা শুভ মুহূৰ্ত আহিছে বুলিও ক'ব পৰা যায়। চাৰিওফালৰ পৰা আপোনালোকৰ সকলো আশা পূৰ্ণ হৈ পৰিব। দৰমহা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মত পদোন্নতি হ'ব আৰু মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। শৰীৰত যদি বহুদিনৰ পৰা কিবা সমস্যা চলি আছে বা আপোনালোকৰ ঘৰত যদি কাৰোবাৰ বহুদিনৰ পৰা সমস্যা চলি আছে, সেই সমস্যাবোৰো আপোনালোকৰ লাহে লাহে ঠিক হৈ পৰিবলৈ ধৰিব। উপকাৰ হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। নতুনকৈ কিবা চিন্তা চৰ্চা কৰিলেও তাৰ পৰা উন্নত ফল লাভ কৰিব পাৰিব। 2 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই ৰাস পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ বহুদিনৰ পৰা ৰৈ থকা কাম হৈ পৰিব। চেষ্টাৰ উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মৰ দিশতো সফলতা অৰ্জন দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। ধন জমা কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। যিমান চেষ্টা কৰিব তাতকৈ বেছি ফল দেখুৱাব পাৰিব। ইয়াৰ ফলত দেখিবলৈ পাব যে ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত আছে। তেওঁৰ আশীৰ্বাদৰ ফলত কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। যদি কিবা কাৰণত মতবিৰোধ বা মতভেদ কিবা লাগি আছে, সেই সকলোবোৰ আপোনালোকৰ দূৰ হৈ পৰিব। অলপ সংযম হৈ আপোনালোকে কিছুমান ক্ষেত্ৰত চলিব লাগিব। সেইবোৰ অকণমান সংযম হৈ চলিলেই আপোনালোকৰ সকলোবোৰ ঠিক হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অকণমান খৰচৰ প্ৰতি লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ। মানসিক চাপ দূৰ হ'বলৈ ধৰিব। গ্ৰহ নক্ষত্ৰৰ যদি কিবা বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত আছে তেনেহ'লে সকলোবোৰ দূৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশো উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পাব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই ৰাস পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ জীৱনলৈ আহিব গুৰুত্বপূৰ্ণ ফল আৰু লগতে আহিব ভাল সময়। জোখতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব। চাকৰি কৰ্মৰ ক্ষেত্ৰত লাভ বৃদ্ধি দেখিবলৈ পোৱা যাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই ৰাস পূৰ্ণিমা অত্যন্ত গুৰুত্বপূৰ্ণ। কিবা নহয় কিবা এটা শুভ সংকেত আপোনালোকৰ ঘৰলৈ আহিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ যোগো দেখিবলৈ পোৱা যাব। ভাবি নোলোৱা কৰ্মতো সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। এই ৰাস পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ'ব আৰু পাবলগীয়া ধনো আদায় কৰি সুন্দৰভাৱে ল'ব পাৰিব। সকলো দুখ কষ্ট দূৰ কৰিব পাৰিব। কন্যা ৰাশি জাতক জাতিকাসকলে ঘৰুৱা পৰিৱেশতো আনন্দময় পৰিৱেশ বিৰাজ কৰিব পাৰিব আৰু ভাই ভনীৰ লগত সম্পৰ্ক আপোনালোকৰ দৃঢ় হৈ পৰিব।
যিসকল ল'ৰা ছোৱালীয়ে কিবা পৰীক্ষাৰ কাৰণে আগভাগ লৈ আছে তেওঁলোকৰ কাৰণে শুভ সুযোগ নামি আহিছে বুলি ক'ব পৰা যায়। শৰীৰৰ প্ৰতি অকণমান সচেতন হোৱাটো ভাল, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, কাৰণ পেটৰ সমস্যাই দেখা দিব পাৰে বা পেটৰ অশান্তিয়ে আপোনালোকক কিছু পৰিমাণে অশান্ত কৰি তুলিব পাৰে। আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে পাতল কৰিবলৈও আপোনালোকে সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ঘৰলৈ আহিব আপোনালোকৰ শুভ সংকেত। পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ চাৰিওফালে থকা সমস্যাবোৰ ধ্বংস হৈ পৰিব। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই ৰাস পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ ঘৰলৈ আহিব শুভ সংবাদ। বহু শুভ সংকেত আপোনালোকে লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ নতুন দায়িত্ব আহিব, কিবা কাম আপোনালোকৰ হাতলৈ আহিব বা সামাজিক ক্ষেত্ৰত কিবা গুৰু দায়িত্ব আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি আকৌ আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে বিনিয়োগ কৰিব পাৰিব। সেই ক্ষেত্ৰত নিজৰ চেষ্টা অকণমান অব্যাহত ৰাখিলে আৰু অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। পাবলগীয়া সম্পদ লাভ কৰিব পাৰিব আৰু পৈতৃক সম্পত্তি লাভৰো প্ৰবল যোগ দেখিবলৈ পাব। ঘৰ পৰিয়ালত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত শুভ আৰু সক্ৰিয় বুলিও ক'ব পৰা যায়। এই পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। জীৱনৰ বাধাবোৰ আপোনালোকে সুন্দৰভাৱে আঁতৰ কৰি ল'ব পাৰিব। ঘৰুৱা পৰিৱেশত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে নতুন চাকৰিৰ কাৰণে কিবা আগভাগ লৈ আছে, নাইবা আপোনালোকে যদি কিবা ডাঙৰ পৰীক্ষাৰ কাৰণে সাজু হৈ আছে, তেনেহ'লে আপোনালোকৰ অত্যন্ত মংগল হ'ব। নতুন কামৰ বহু ভাল সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। বিবাহৰ কাৰণে কথা বতৰা পাতি থকা লোকসকলৰ কাৰণেও শুভ সংকেত আহিব বা ভাল খবৰ আপোনালোকৰ ঘৰলৈ আহিব। আৰু জীৱন সংগী বিচাৰি থকা লোকসকলেও মনে বিচৰা জীৱন সংগী লাভ কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। আপুনি সকলোৰে মন অতি সোনকালে জয় কৰিব পাৰিব আৰু সকলোকে বিশ্বাসত ৰাখিব পাৰিব। 5 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই ৰাস পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ অত্যন্ত শুভ আৰু ভাল সংকেত আহা দেখিবলৈ পোৱা যাব। ভাল খবৰ আপোনালোকৰ ঘৰলৈ লৈ আহিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই ৰাস পূৰ্ণিমাৰ ফলতেই আপোনালোকৰ ঘৰলৈ আহিব অত্যন্ত ভাল খবৰ আৰু গুৰুত্বপূৰ্ণ ফল লাভ কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো কাম সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব আৰু কৰ্মস্থানত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। আত্মীয়ৰ লগত থাকোঁতে কিবা এটা শিকাৰ সুযোগ লাভ কৰিব। পৰিয়ালবৰ্গৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। তেওঁলোকৰ পৰা আপোনালোকে সৎ সাহস লাভ কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আপোনালোকে যদি কিবা বস্তু আগতেই কৰি থৈছিল, সেই কামৰ শুভ ফল লাভ কৰিব পাৰিব বা শুভ পৰিণতি লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ মন আনন্দিত হৈ পৰিব আৰু ঘৰত কিছু পৰিমাণে সময় দিবলৈ সক্ষম হ'ব। কৰ্মত আপোনালোকৰ প্ৰতিভা বিকাশ কৰিবলৈ ধৰিব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। আপোনালোকে যদি পইচা কিবা কাৰণত ক'ৰবাত খৰচ কৰিবলৈ ইচ্ছুক হৈ আছে, তেনে ক্ষেত্ৰত অলপ চাই বুজি খৰচ কৰাটো উচিত। বিশেষকৈ কোনোবা অদৰকাৰী বস্তু কিনি আপোনালোকে অৰ্থ খৰচ নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। কিবা এটা সুবিধা পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ খুব আগ্ৰহী যেন অনুভৱ কৰা দেখিবলৈ পোৱা যাব। ভাই ভনীৰ লগত সম্পৰ্ক যদি আগৰ পৰা বেয়া হৈ আছে, তেনে ক্ষেত্ৰত ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। অন্তৰংগ সময় অনুভৱ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় আৰু দাম্পত্য জীৱন আনন্দময় হৈ পৰাৰো প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। 6 নম্বৰটো মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই ৰাস পূৰ্ণিমা অতিশয় শুভ বুলি মনা গৈছে। জীৱনৰ ইতিবাচক পৰিৱৰ্তন আপোনালোকৰ ঘটিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। ঘৰলৈ নতুন ভাল খবৰে আহিব বা ভাল খবৰ নতুন ঘৰলৈ আহিব। ঘৰৰ পৰিৱেশ শান্ত হৈ পৰিব আৰু সন্তানৰ উন্নতিত আপোনালোকে খুব আনন্দিত হৈ পৰিব। ইয়াৰ বাহিৰেও ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব।
আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব আৰু প্ৰচুৰ পৰিমাণে ঘৰলৈ অৰ্থ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কাম ঘৰত অনুষ্ঠিত কৰিব বিচাৰে পাৰিব। ঘৰত যদি কিবা মাংগলিক কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পৰা দেখিবলৈ পোৱা যাব। ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰত যদি নতুনকৈ কিবা শুভ বস্তু আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই ৰাস পূৰ্ণিমাটো অতিশয় শুভ বুলি মনা গৈছে। কিবা ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে সেই সকলোবোৰ আপোনালোকৰ শুভ হৈ পৰিব। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। তথাপিও খোৱা লোৱাৰ ক্ষেত্ৰত অলপ চকু ৰাখিবলৈ চেষ্টা কৰাটো দৰকাৰ। পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। উপাৰ্জনৰ বাট মুকলি হ'ব যদিও আপোনালোকে যাতে খেলিমেলি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। মনটো যাতে আপোনালোকৰ চঞ্চল হৈ নপৰে তাৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিব লাগিব। মন চঞ্চল হৈ পৰাৰ ফলত যাতে আপোনালোকৰ হাতৰ পৰা কিবা সুযোগ হেৰাই নাযায় তাৰ ক্ষেত্ৰতো আপোনালোকে অকণমান লক্ষ্য ৰাখিব। ভ্ৰমণৰ ক্ষেত্ৰত একো অসুবিধা নাপাব। কোনো লোকে আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰিব আৰু বন্ধুবৰ্গই পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পাব।